পাণবজাৰ থানাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰক্ষীৰ বাহনখনত 5 জন অভিযুক্তক লৈ পাণবজাৰৰ পৰা বাক্সাৰ যিখন নতুন জেল আছে তালৈ ৰাওনা হৈছে আৰক্ষী দলটো সেই গাড়ীখনত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ আৰক্ষী পৰেশ বৈশ্য নন্দেশ্বৰ বৰা তেওঁলোকক বাহিৰে বাহিৰে পাণবজাৰ থানাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বাক্সালৈ লৈ যোৱা হ'ব ৰাস্তাতে কোনো ধৰণৰ বিধি পথালি নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সিআইডি কাৰ্যালয়ৰ পৰা যোৱা সময়তো পানী নখৰাকা এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু তেওঁলোকে নিজেই জীৱনৰ নিৰাপত্তাৰ দিশটোৰ কথা আদালতত উল্লেখ কৰিছিল সেইকাৰণে তেওঁলোকক বাক্সাৰ যিখন নতুন কাৰাগাৰ আছে তাত এজনো কয়দী নাই তাত কেৱল চুনতেল সনা হৈছে ৱালসমূহত একেবাৰে এখন নতুন কাৰাগাৰ সেই কাৰাগাৰখনৰে অতিথি হ'ব জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ লগত জড়িত থকা 5 জন অভিযুক্ত নাম জনাইছো শ্যামকানু মহন্ত যিজন হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীয়া বিহুৰ একাংশ ফেষ্টিভেল পতা মানুহ তেওঁ আৰু তেওঁৰ ঘৰৰ পৰা সিআইডিয়ে কি ভুৱা চিল মোহৰ উদ্ধাৰ কৰিছিল সকলোৱে আমি গম পাইছো তাৰপৰ পিছৰজন হৈছে সিদ্ধাৰ্থ শৰ্মা যিজনক অন্যতম মূল কালপিত হিচাপে গম ধৰা হৈছে সমগ্ৰ ঘটনাবোৰ কাৰণ তেওঁ তথ্য মোচাৰ বা প্ৰমাণ মুচিবলৈ তেওঁ চেষ্টা কৰিছিল প্ৰথমতে জুবিন গাৰ্গৰ মোবাইল ফোনটো তেওঁ লৈ ৰাখিছিল পৰৱৰ্তী পৰ্যায়ত সেইদিনাখন যেতিয়া অনুপম মহন্তৰ মোবাইলৰ পৰা ডিলিট কৰা ভিডিঅ'টো আমাৰ চাইবাৰ ব্ৰাঞ্চে এটা উদ্ধাৰ কৰিলে অনুপম মহন্তই স্পষ্টকৈ ক'লে যে সিদ্ধাৰ্থ শৰ্মাৰ ভাবুকিৰ পিছত বা দম দিয়াৰ পিছত তেওঁ সেই ভিডিঅ' ডিলিট কৰিছিল কি কাৰণত ডিলিট কৰিছিল কি কাৰণত তথ্য মুচিবলৈ বিচাৰিছিল সকলো সিদ্ধাৰ্থ শৰ্মাই জানিব অন্যজন হৈছে সন্দীপন গাৰ্গ বকুসম জিলাৰ ডিএছপি জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা নামৰূপত ঘৰ শেহতীয়াকৈ যোৰহাটত ঘৰ কৰিছে তেওঁলোকে নামৰূপ ফাৰ্টিলাইজাৰতে থকা সাৰ কাৰখানাত ডাঙৰ দীঘল হোৱা পিতৃ চাকৰি সূত্ৰে সেইজন সন্দীপন গাৰ্গক এতিয়া তালৈ লৈ যোৱা হৈছে আৰু লগতে দুজন আৰক্ষীক লৈ যোৱা হৈছে আৰু মুখ্যমন্ত্ৰী তৎপৰ হৈছে সমগ্ৰ ঘটনাটোক লৈ মুখ্যমন্ত্ৰী দিল্লীত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী দিল্লীত উপস্থিত হোৱাৰ অন্যতম কাৰণটো হৈছে জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰ কৰা সিংগাপুৰক হেঁচা দিয়াৰ কাৰণে দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক আজি সাক্ষাৎ কৰিব দুপৰীয়া 12 বজাত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিংগাপুৰক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে মানে সিংগাপুৰ আৰক্ষীয়ে কি তদন্ত কৰিছে সেই খবৰখিনি যাতে অসম আৰক্ষীয়ে পায় বা অসম আৰক্ষীৰ এটা দল বা এছআইটিৰ এটা দল যাতে তাত সিংগাপুৰলৈ তদন্ত চলাবলৈ যাব পাৰে বা তদন্ত প্ৰক্ৰিয়াত আগবঢ়াবলৈ যাব পাৰে তাৰ কাৰণে এটা হেঁচা প্ৰয়োগ কৰিব লাগিব কাৰণ প্ৰথমতে কৈছো 30 তাৰিখৰ দিনাখনেই ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা সিংগাপুৰৰ এটৰ্নি জেনেৰেলক এখন পত্ৰ দিয়া হৈছিল এখন আবেদন পত্ৰ দিয়া হৈছিল যে আমি তালৈ যাব বিচাৰো তদন্ত কৰিব বিচাৰো সেই পত্ৰখনৰ কোনো ধৰণৰ কিন্তু উত্তৰ এতিয়ালৈকে নাহিল সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমবাসীৰ যিটো #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো লিখা তেওঁলোকে দেখিছে বা মানুহৰ যিটো সচেতনতা দেখিছে এই ক্ষেত্ৰটোত কোনো মানুহে কিন্তু সকলো এজনে অসমবাসী মানুহৰ কথা সকলোৱে এই তদন্ত বিচাৰিছে সেইকাৰণে মুখ্যমন্ত্ৰী নিজে দিল্লীত উপস্থিত হৈছে সিংগাপুৰক হেঁচা দিয়াৰ কাৰণে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব দুপৰীয়া 12 বজাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব এছ জয়শংকৰক সিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী ভাৰতত থকা দিল্লীত থকা সিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী বিয়লি 4:30 বজাত অসম ভৱনত বৈঠক হ'ব সিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে সন্ধিয়া 7 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু নিশা 10 বজাত সাক্ষাৎ কৰিব কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক এটা তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰি তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰিব লাগিব সমগ্ৰ অসমবাসীয়ে বিচাৰিছে অসমবাসীয়ে বিচৰা কামটো মুখ্যমন্ত্ৰীয়ে কৰিব বিচাৰিছে সেইকাৰণে তেওঁ নতুন দিল্লীত উপস্থিত হৈছে আৰু এখনকৈ 4-5খন বৈঠক আছে মুখ্যমন্ত্ৰী আৰু তেওঁ যোৱা অন্যতম কাৰণটো হ'ল যাতে জুবিন গাৰ্গৰ তদন্তৰ ঘটনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত যাতে ক্ষিপ্ৰতৰ কৰিব পাৰে কাৰণ 24 দিন পাৰ হৈ গ'ল গৰিমা শইকীয়া গাৰ্গে দাবী তুলিছে যে 10 দিনৰ ভিতৰত আমাক ন্যায় লাগিব কিন্তু 10 দিনৰ ভিতৰত ন্যায় দিবলৈ সম্ভৱ কাৰণ এতিয়ালৈকে এছআইটিয়ে কোনো ধৰণৰ চাৰ্জশ্বিট তেওঁলোকে বনাবই পৰা নাই কাৰণ তেতিয়া সোধা পোছা কৰিয়ে আছে এতিয়াও আটাইকেইজন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আহি অসমত উপস্থিত হোৱা নাই বা তেওঁলোকক আনিব পৰা নাই তেনে ক্ষেত্ৰত 10 দিনত জুবিন গাৰ্গক ন্যায় কেনেকৈ দিব সেই এটা ডাঙৰ কথা ডাঙৰ প্ৰশ্ন কিন্তু তাৰ মাজতে কৈছো যে এই কেইজনক সোধা পোছা কৰাৰ পিছত হয়তো বহু কথা চিআইডি বা এছআইটিয়ে গম পাইছে
ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভিছাৰা ৰিপৰ্টটো অহাৰ পিছত আমি বহুখিনি কথা জানিব পাৰিছো তেনে পৰ্যায়ত মুখ্যমন্ত্ৰী দিল্লীত উপস্থিত হোৱা ঘটনাই এটা নতুন পথ দিছে কাৰণ ছিংগাপুৰৰ চৰকাৰক এটা হেঁচা প্ৰয়োগ কৰিব লাগিব ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে কথা পাতিব প্ৰথমতে দিনৰ 12 বজাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক তাৰ পিছত বিয়লি 4:30 বজাত অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিব দ্বিতীয়খন বৈঠক হ'ব সন্ধিয়া 7 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে আৰু নিশা 10 বজাত সাক্ষাৎ কৰিব কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ জেল যাত্ৰা আৰম্ভ হৈছে বাক্সাৰ নতুন জেললৈ তেওঁলোকক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকক লৈ যোৱা হৈছে আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকিবলৈ তেওঁলোকে ভয় খাইছে সেইকাৰণে একেবাৰে এখন নতুন জেল যিখন বাক্সা জিলা কাৰাগাৰ আছে তালৈ তেওঁলোকক লৈ যোৱা হৈছে সেইখন এতিয়া চুনতেল খালি জাষ্ট কাম আৰম্ভ কৰিছিলহে সেইখন জেললৈকে তেওঁলোকক লৈ যোৱা হৈছে আৰু তাৰে আলহী হ'ব সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত জুবিন গাৰ্গৰ দুই দেহৰক্ষী আৰু এটা কথা যে পাণবজাৰৰ পৰা বাক্সালৈ যি ৰাস্তা আছে যিখিনি দূৰত্ব আছে কাৰণ সেই যেহেতু এই বাক্সাৰ যিখন জেল আছে একেবাৰে ভাৰত ভূটান সীমান্তত থকা এখন জেল একেবাৰে নতুন জেল নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে কিন্তু যাওঁতে তেওঁলোকে কেইবাখনো জিলা পাৰ হ'ব লাগিব কেইবাখনো থানা পাৰ হ'ব লাগিব সেই সময়ছোৱাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে প্ৰত্যেকখন থানাত পাণবজাৰ থানাৰ পৰা জনোৱা হৈছে আগতীয়াকৈ এখন থানাই নিৰ্দিষ্ট যিখন এলেকা আছে থানাৰ এলেকা আছে সেই থানালৈকে তেওঁলোকক নিৰাপত্তা দিব তাৰপিছত অন্য এখন থানাই তেওঁলোকক চমজি ল'ব পুনৰ তেওঁলোকক লৈ যাব একেবাৰে চিনেমাৰ কায়দাৰে তেওঁলোকক লৈ যোৱা হ'ব যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কাৰো যাতে ৰোষত নপৰে কাৰণ তেওঁলোকে নিজেই জীৱনৰ নিৰাপত্তাৰ দিশটোৰ কথা উল্লেখ কৰিলে আদালতত আৰু আদালতে তেওঁলোকৰ সেই যেটো তেওঁলোকৰ আবেদন আছিল সেই আবেদনক গুৰুত্ব প্ৰদান কৰি তেওঁলোকক বাক্সা জেললৈ প্ৰেৰণ কৰাৰ কথা কৈছে প্ৰথমতে ডিফু জেললৈ প্ৰেৰণ কৰাৰ কথা কৈছিল কিন্তু ডিফু যথেষ্ট দূৰ হোৱাৰ কাৰণে আৰু পুৰণা জেল তাত বেলেগ কৈদী আছে হয়তো বেলেগ কৈদী থকা জেগাত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুই দেহৰক্ষী থাকিবলৈ ভয় কৰিছে প্ৰশ্ন উত্থাপন হৈছে বহু মানুহে কৈছে এছআইটিত থকাৰ সময়ত বহু গুৰুত্বপূৰ্ণ তথ্য লিক হৈছে শ্যামকানু মহন্তই বা সিদ্ধাৰ্থ শৰ্মা যে আদালতত আবেদন কৰিলে বা তেওঁলোকে ক'লে যে আমাৰ জীৱনৰ প্ৰতি নিৰাপত্তা আছে তেওঁলোকে কেনেকৈ গম পালে বাহিৰত কি পৰিৱেশ হৈ আছে তেওঁলোকে কেনেকৈ গম পালে হয়তো তেওঁলোকৰ ঘৰুৱা মানুহবোৰ যেতিয়া তেওঁলোকৰ তাত লগ কৰিবলৈ গৈছিল প্ৰতিবাৰে বিশেষকৈ দেখিছিলোঁ শ্যামকানু মহন্তৰ পত্নী সদায় এটা বেগ লৈ কেতিয়াবা গৰম ভাত লৈ গৈছিল কেতিয়াবা নতুন কাপোৰ লৈ গৈছিল কেতিয়াবা ৰহস্যজনকভাৱে মিচিকিয়া হাঁহি তেওঁ চিআইডি কাৰ্যালয়ৰ পৰা ওলাই আহিছিল সেইবোৰে কিন্তু এতিয়া সেইবোৰ ঘটনাই বহু তাৎপৰ্য বহন কৰিছে বহু গোপন তথ্য বা বাহিৰৰ চিটুৱেশ্যনটোৰ বিষয়ে শ্যামকানু মহন্তহঁতক আগতীয়াকৈ জনাই দিয়া হৈছিল নেকি কালি আছো এইটো কথা কৈছিল যে তদন্তত সুৰুঙা হ'ব পৰাকৈ কোনো কথা কাকো জনাব নালাগে কৈদি যিহেতু কৈদি হিচাপত থাকিব লাগিছিল এইটো এটা হাই প্ৰফাইল মানে ঘটনাৰ এটা তদন্ত চলি আছে তেনে পৰ্যায়ত প্ৰত্যেকটো পৰিয়ালৰ ব্যক্তিসকলক প্ৰতিদিনে তালৈ নিয়াটো এতিয়া মানুহবোৰে প্ৰশ্ন উত্থাপন কৰিছে বহুতে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ মাধুৰ্য ফুকনে লিখিছে অম্বৰীশ গগৈ লিখিছে দিগন্ত ৰাজবংশীয়ে লিখিছে এ টু জেড ভইচে লিখিছে সকলোৰে এটা কথা জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ কথা সন্মান জনাই তেওঁ নতুন দিল্লীত উপস্থিত হৈছে মই ইতিমধ্যে কৈছো যে ছিংগাপুৰক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে তেওঁ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব লগতে গৃহমন্ত্ৰীকো সাক্ষাৎ কৰিব অমিত শাহক সাক্ষাৎ কৰিব শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰিব আৰু লগতে দিল্লীত থকা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে 4:30 বজাত অসম ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক আছে এই বৈঠকখনৰ জৰিয়তে কাৰণ কালিৰ পৰা আমি দেখিছো ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক পেজত বা ছ'চিয়েল মিডিয়াত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আৰম্ভ কৰিছে অসমৰ মানুহবোৰে বা আমাৰ অসমবাসী ৰাইজে সকলোৱে লিখিছে আৰু সেইকাৰণে কোৱা হৈছে যে অতি শীঘ্ৰে তেওঁলোকক এই তদন্তৰ আওতালৈ অনা হ'ব আৰু বাকী প্ৰবাসী অসমীয়াসকলক কেতিয়া ইয়ালৈ অনা হ'ব তাৰো প্ৰশ্ন মানুহে বিচাৰিছে কাৰণ তেওঁলোক অহা যিমান দেৰি হ'ব সিমানেই তদন্ত প্ৰক্ৰিয়াটো লেহে নিয়া হ'ব কাৰণ এই প্ৰবাসী অসমীয়াসকলক নুসুধাকৈ এই প্ৰবাসী অসমীয়াসকলৰ ভাষ্য গ্ৰহণ নকৰাকৈ কোনো কাৰণত এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব নোৱাৰে কাৰণ ছিংগাপুৰত কি হ'ল সেইটো আপুনি মই ইয়াত থাকি নাজানো কালি এছআইটিৰ বৈঠকলৈ মতা সকলো নাজানে ইনফেক্ট এছআইটিও নাজানে অসম আৰক্ষীয়েও নাজানে সেইটো কেৱল জানে ইয়াতত থকা জুবিন গাৰ্গৰ লগত থকা আটাইকেইজন ব্যক্তিয়ে ছিংগাপুৰ প্ৰবাসী অসমীয়াসকলে জানে শেখৰ জ্যোতি গোস্বামীয়ে জানে
অমিত কুমাৰ মহন্তই জানে, সিদ্ধাৰ্থ শৰ্মাই জানে, সন্দীপন গাৰ্গে জানে, সুস্মিতা গোস্বামীয়ে জানে বা তন্ময় ফুকন, নবীন তন্দ্ৰা এওঁলোকে জানে, কিন্তু তেওঁলোকে সঁচা কথাটো কোৱা নাই। তেওঁলোকৰ পৰা এতিয়া সঁচা কথাটো উলিয়াব কেনেকৈ, সেইকাৰণে এতিয়া যাব লাগিব ছিংগাপুৰলৈ, আৰু ছিংগাপুৰলৈ যাবৰ কাৰণে অসম আৰক্ষী যাব পৰা নাই। সেইকাৰণে মুখ্যমন্ত্ৰী নতুন দিল্লীত উপস্থিত হৈছে, আৰু নতুন দিল্লীত উপস্থিত হৈ তেওঁ বৈঠকত বহিব আৰু বৈঠকৰ জৰিয়তে কেনেকৈ ছিংগাপুৰলৈ যাব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।